নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ মেজাৰমেণ্ট, এছেছমেণ্ট এণ্ড ইভালুৱেশ্যন ইন এডুকেশ্যন অৰ্থাৎ শিক্ষাত পৰিমাপ, মূল্যায়ন আৰু মূল্যাঙ্কন কি বা কিয় লাগে আমাক এইবোৰ তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ঠিক আছে? তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰোঁ। Education requires systematic and scientific ways to understand how students learn and how their progress is judged. অৰ্থাৎ শিক্ষাত শিক্ষাৰ্থীয়ে কেনেকৈ শিকে আৰু তেওঁলোকৰ অগ্ৰগতি কেনেকৈ বিচাৰ কৰা হয় তাক বুজিবলৈ পদ্ধতিগত আৰু বৈজ্ঞানিক উপায়ৰ প্ৰয়োজন আছে। Measurement, assessment, and evaluation are the three major tools used in education to study, analyze, and improve student learning. পৰিমাপ, মূল্যায়ন আৰু মূল্যাঙ্কন হৈছে শিক্ষাত ব্যৱহৃত তিনিটা মুখ্য সঁজুলি যাৰ দ্বাৰা শিক্ষাৰ্থীৰ শিক্ষণ অধ্যয়ন, বিশ্লেষণ আৰু উন্নতি কৰা হয়। Measurement provides numerical and quantitative information about students' performance. পৰিমাপে শিক্ষাৰ্থীৰ কাৰ্যক্ষমতাৰ সংখ্যাগত আৰু পৰিমাণগত তথ্য প্ৰদান কৰে। Assessment involves collecting, recording, and interpreting this numerical information. মূল্যায়নে এই সংখ্যাগত তথ্য সংগ্ৰহ কৰা, নথিভুক্ত কৰা আৰু ব্যাখ্যা কৰাটো অন্তৰ্ভুক্ত কৰে। Evaluation makes value judgments about the quality, usefulness, and effectiveness of learning. মূল্যাঙ্কনে শিক্ষণৰ গুণগত মান, উপযোগিতা আৰু কাৰ্যকৰীতাৰ বিষয়ে মূল্য বিচাৰ কৰে। Together, these three processes help teachers improve teaching methods, identify learning problems, and achieve educational objectives more effectively. এই তিনিটা প্ৰক্ৰিয়াই একেলগে শিক্ষকক শিক্ষাদান পদ্ধতি উন্নত কৰিবলৈ বা শিক্ষণ সমস্যা চিনাক্ত কৰিবলৈ আৰু শিক্ষাগত লক্ষ্য অধিক ফলপ্ৰসূভাৱে লাভ কৰিবলৈ সহায় কৰে। ঠিক আছে? এইটো আছিলে আমাৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি এই টপিকটোক তিনিটা পাৰ্টত ভাগ কৰি লৈছোঁ। তাৰে ফাৰ্ষ্ট পাৰ্টটো হৈছে আমাৰ মেজাৰমেণ্ট। Measurement is the process of quantifying data. পৰিমাপ হৈছে তথ্যক সংখ্যাৰ ৰূপত প্ৰকাশ কৰা এক প্ৰক্ৰিয়া। It means determining the size, amount, or value of something. ই কোনো বস্তুৰ আকাৰ, পৰিমাণ বা মূল্য নিৰ্ধাৰণ কৰা বুজায়। It provides numerical information about performance. ই কাৰ্যক্ষমতাৰ সংখ্যাগত তথ্য প্ৰদান কৰে। It tells how much, how many, or to what extent. ই কিমান বা কেইটা বা কিমান পৰিমাণলৈ তাকহে বুজায়। It gives a quantitative description of achievement. ই সাফল্যৰ পৰিমাণগত বিৱৰণ প্ৰদান কৰে। In education, it measures students' abilities and learning outcomes. শিক্ষাত ই শিক্ষাৰ্থীৰ কাৰ্যক্ষমতা আৰু শিক্ষণৰ ফলাফল পৰিমাপ কৰে। ঠিক আছে? এইটো আছিলে মেজাৰমেণ্টৰ বিষয়ে থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি চাম ডেফিনেশ্যনছ অফ মেজাৰমেণ্ট। First definition was given by Campbell. According to Campbell, assignment of numeral to objects or events according to certain rules is called measurement. অৰ্থাৎ কম্বেলে কৈছে নিৰ্দিষ্ট নিয়ম অনুসাৰে বস্তু বা ঘটনাত সংখ্যা নিযুক্ত কৰাকেই পৰিমাপ বোলা হয়। Then according to Layton, assignment of numerals according to rules. নিয়ম অনুসাৰে সংখ্যাৰ নিযুক্তিকৰণকে মেজাৰমেণ্ট বুলি তেওঁ কৈছিলে। ঠিক আছে? Then these definitions show that measurement uses numbers in a systematic and objective way. অৰ্থাৎ এই সংজ্ঞাবোৰে দেখুৱায় যে পৰিমাপে সংখ্যাক পদ্ধতিগত আৰু বস্তুনিষ্ঠভাৱে ব্যৱহাৰ কৰে। ঠিক আছে? এইকেইটা হ'ল আমাৰ ডেফিনেশ্যন অফ মেজাৰমেণ্ট। নেক্সট আমি চাম টাইপছ অফ মেজাৰমেণ্ট। কি কি প্ৰকাৰৰ মেজাৰমেণ্ট হ'ব পাৰে? Measurement is of two main types which help in understanding both physical and mental abilities of students. অৰ্থাৎ পৰিমাপৰ দুটা মুখ্য প্ৰকাৰ যিয়ে শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক ক্ষমতা বুজাত সহায় কৰে। Physical measurement which deals with observable and measurable physical attributes. শাৰীৰিক পৰিমাপ যি দৃশ্যমান আৰু পৰিমাপযোগ্য শাৰীৰিক বৈশিষ্ট্যৰ সৈতে জড়িত। Mental measurement which deals with psychological and intellectual qualities of learner. মানসিক পৰিমাপ যি শিক্ষাৰ্থীৰ মানসিক আৰু বৌদ্ধিক গুণাৱলীৰ সৈতেহে জড়িত। Both types are essential in education because students grow both physically and mentally. এই দুয়ো প্ৰকাৰ শিক্ষাত আৱশ্যক কিয়নো শিক্ষাৰ্থী শাৰীৰিক আৰু মানসিক দুয়ো দিশতে কি হয় বৃদ্ধি পায়। সেইকাৰণে আমাৰ কৈছে ফিজিকেল হওক বা মেণ্টেল মেজাৰমেণ্ট দুয়োটা ধৰণেই
আমাৰ কাৰণে আৱশ্যক বা ইম্পৰ্টেণ্ট। এতিয়া এই দুটাৰ বিষয়ে আমি অলপ ডিটেইলছত চাওঁ। ফাৰ্ষ্টটো হৈছিলে আমাৰ ফিজিকেল মেজাৰমেণ্ট। ফিজিকেল মেজাৰমেণ্ট এক্সিষ্টেড ইন দ্য ফিজিকেল এণ্ড মেটেৰিয়েল ৱৰ্ল্ড। শাৰীৰিক পৰিমাপ বৌদ্ধিক আৰু বস্তুগত জগততহে বিদ্যমান। It is concerned with dimension, size, height, weight, volume and values. ই কৈছে আকাৰ, মাপ, উচ্চতা, ওজন, আয়তন আৰু মূল্যৰ সৈতেহে সম্পৰ্কিত। Examples of physical measurement include measuring a student's height, weight, or the time taken to complete a task. শিক্ষাৰ্থীৰ উচ্চতা, ওজন বা কোনো কাম সম্পূৰ্ণ কৰিবলৈ লোৱা সময় পৰিমাপ কৰাটো শাৰীৰিক পৰিমাপৰ উদাহৰণৰ ভিতৰতে অন্তৰ্ভুক্ত। It provides clear and observable data which can be measured accurately. ই স্পষ্ট আৰু দৃশ্যমান তথ্য প্ৰদান কৰে যাক সঠিকভাৱে পৰিমাপ কৰিব পাৰি। ঠিক আছে, এইটো আছিলে আমাৰ ফিজিকেল মেজাৰমেণ্ট। নেক্সটটো হৈছে আমাৰ মেণ্টেল মেজাৰমেণ্ট। মেণ্টেল মেজাৰমেণ্ট ইজ কোৱালিটেটিভ এণ্ড সাইকোলজিকেল ইন নেচাৰ। মানসিক পৰিমাপ যিটো এইটো কৈছে গুণগত আৰু মানসিক প্ৰকৃতিৰ। It involves the measurement of mental process which are not directly visible. This includes intelligence, memory, aptitude, creativity and personality. কৈছে ইয়াতে এই ধৰণৰ যিটো আমাৰ মানসিক পৰিমাপ এইটো আমি প্ৰত্যক্ষভাৱে দেখা নাপাওঁ। তাত কি কি অন্তৰ্ভুক্ত হৈ থাকে? ইয়াতে কৈছে বুদ্ধিমত্তা, স্মৃতি, যোগ্যতা, সৃজনশীলতা আৰু ব্যক্তিত্ব আদি সকলোবিলাক অন্তৰ্ভুক্ত হৈ থাকে। Such measurements are done through psychological tests, aptitudes test and intelligence test. এই ধৰণৰ পৰিমাপ মানসিক পৰীক্ষা, যোগ্যতা পৰীক্ষা আৰু বুদ্ধিমত্তাৰ পৰীক্ষাৰ জৰিয়তেহে কৰা হয়। It helps in understanding students' mental abilities. ই শিক্ষাৰ্থীৰ মানসিক ক্ষমতা বুজাত আমাক সহায় কৰে। ঠিক আছে, এইটো আছিলে আমাৰ মেণ্টেল মেজাৰমেণ্ট। Next আমি চাম measurement in education. Measurement in education refers to the use of tests, examinations and other tools to collect quantitative data about students' learning. শিক্ষাত পৰিমাপ মানে শিক্ষাৰ্থীৰ শিক্ষণ সম্পৰ্কীয় সংখ্যাগত তথ্য সংগ্ৰহ কৰিবলৈ পৰীক্ষা, মূল্যায়ন আৰু অন্যান্য সঁজুলিবিলাক ব্যৱহাৰ কৰা হয়। It is used to determine the abilities, achievements, and proficiency levels of students in areas such as reading, writing, mathematics, science, and other subjects. ই পঢ়া, লিখা, গণিত, বিজ্ঞান আৰু অন্যান্য বিষয়ত শিক্ষাৰ্থীৰ ক্ষমতা, সাফল্য আৰু দক্ষতাৰ স্তৰ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। Measurement helps teachers to know the academic status of students in numerical terms. পৰিমাপে শিক্ষকক শিক্ষাৰ্থীৰ একাডেমিক অৱস্থা সংখ্যাগত ৰূপত জানিবলৈ সহায় কৰে। ঠিক আছে, এইটো আছিলে আমাৰ মেজাৰমেণ্ট ইন এডুকেশ্যন। নেক্সট আমি চাম ফাংচনছ অফ মেজাৰমেণ্ট, অৰ্থাৎ পৰিমাপৰ কাৰ্যসমূহ কি কি। ফাৰ্ষ্টটো হৈছে চিলেকশ্যন। মেজাৰমেণ্ট helps in selecting suitable students for different course, streams or activities. বিভিন্ন পাঠ্যক্ৰম, শাখা বা কাৰ্যকলাপৰ বাবে উপযুক্ত শিক্ষাৰ্থী বাছনি কৰিবলৈ পৰিমাপে আমাক সহায় কৰে। নেক্সটটো হৈছে আমাৰ ক্লাছিফিকেশ্যন। It helps in grouping students according to ability, achievement or interest. ক্ষমতা, সাফল্য বা আগ্ৰহ অনুসাৰে শিক্ষাৰ্থীক বিভিন্ন গোটত ভগাবলৈ আমাক সহায় কৰে। Then prediction. Measurement is used to predict future academic performance. ভৱিষ্যতৰ একাডেমিক সাফল্য অনুমান কৰিবলৈও আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। নেক্সটটো আহে আমাৰ comparison. It allows teachers to compare the performance of different students or groups. অৰ্থাৎ বিভিন্ন শিক্ষাৰ্থী বা গোটৰ কাৰ্যক্ষমতা তুলনা কৰিবলৈ ই আমাক সহায় কৰে। নেক্সটটো আহে আমাৰ ডায়েগনচিছ। It helps in identifying learning difficulties and weakness. শিক্ষণৰ অসুবিধা আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰিবলৈও মেজাৰমেণ্টে আমাক সহায় কৰে। নেক্সটটো আহে ৰিচাৰ্চ। Measurement provides reliable data for educational research and improvement. শিক্ষাগত গৱেষণা আৰু উন্নয়নৰ বাবে বিশ্বাসযোগ্য তথ্য প্ৰদান কৰে কোনে? মেজাৰমেণ্টে। ঠিক আছে, এইখিনি আছিলে আমাৰ ফাংচনছ অফ মেজাৰমেণ্ট। এতিয়া আমি নেক্সট পাৰ্টলৈ যাওঁ, ডেট ইজ এছেছমেণ্ট। Assessment refers to the collection of data to describe or better understand an issue related to student learning. মূল্যায়ন মানে শিক্ষাৰ্থীৰ শিক্ষণ সম্পৰ্কীয় বিষয় বৰ্ণনা বা বুজিবলৈ তথ্য সংগ্ৰহ কৰাকে বুজায়। It is the process of judging and interpreting students' performance in order to understand how well learning objectives are being achieved. এই শিক্ষাৰ্থীৰ কাৰ্যক্ষমতা বিচাৰ আৰু ব্যাখ্যা কৰা প্ৰক্ৰিয়া যাতে শিক্ষাগত লক্ষ্য কিমান পূৰণ হৈছে তাক বুজা যায়। Assessment in education is an ongoing process of gathering
analyzing, interpreting, and using information about students' knowledge, skills, attitudes, and beliefs to improve learning. শিক্ষাত মূল্যায়ন হৈছে শিক্ষাৰ্থীৰ জ্ঞান, দক্ষতা, মনোভাৱ আৰু বিশ্বাস সম্পৰ্কীয় তথ্য সংগ্ৰহ, বিশ্লেষণ, ব্যাখ্যা আৰু ব্যৱহাৰৰ এক চলমান প্ৰক্ৰিয়া যাৰ লক্ষ্য শিক্ষণ উন্নত কৰা। ঠিক আছে, এইটো আছিলে এছেছমেণ্টৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি চাম এছেছমেণ্ট ইন এডুকেশ্যন। Assessment is the process of documenting students' learning, usually in measurable terms such as knowledge, skills, attitudes, and beliefs. অৰ্থাৎ মূল্যায়ন হৈছে শিক্ষাৰ্থীৰ শিক্ষণ নথিভুক্ত কৰা প্ৰক্ৰিয়া। সাধাৰণতে জ্ঞান, দক্ষতা, মনোভাৱ আৰু বিশ্বাসৰ দৰে এই পৰিমাপযোগ্য ৰূপত আমি ইয়াক নথিভুক্ত কৰি ৰাখোঁ। It involves collecting, recording, interpreting, and using information about students' responses to educational tasks. এই শিক্ষাৰ্থীৰ শিক্ষাগত কামত দিয়া উত্তৰৰ তথ্য সংগ্ৰহ, নথিভুক্ত ব্যাখ্যা আৰু ব্যৱহাৰৰ অন্তৰ্ভুক্ত কৰে। Assessment is also the systematic collection and review of information about educational programs in order to improve students' learning. মূল্যায়ন হৈছে শিক্ষাগত কাৰ্যসূচী উন্নত কৰিবলৈ তথ্য সংগ্ৰহ আৰু পৰ্যালোচনা কৰা এক পদ্ধতিগত প্ৰক্ৰিয়া। ঠিক আছে, নেক্সট আমাৰ হৈছে টাইপছ অফ এছেছমেণ্ট। Assessment is divided into three important types based on time and purpose. মেজাৰমেণ্টক যেনেকৈ আমি দুটা ভাগত ভাগ কৰিছিলোঁ বিশেষ প্ৰধানকৈ, ইয়াতো মূল্যায়নকো আমি বিশেষকৈ কৈছে তিনিটা পাৰ্টত ভাগ কৰা হয়। ইয়াৰে ফাৰ্ষ্ট হৈছে ইনিচিয়েল এছেছমেণ্ট, হুইচ ইজ ইউজ টু ন' ষ্টুডেণ্টছ প্ৰিভিয়াছ নলেজ। প্ৰাৰম্ভিক মূল্যায়ন যি শিক্ষাৰ্থীৰ আগৰ জ্ঞান জানিবলৈ আমি ব্যৱহাৰ কৰোঁ। নেক্সটটো হৈছে আমাৰ ফৰ্মেটিভ এছেছমেণ্ট, হুইচ ইজ ইউজ টু মনিটৰ প্ৰগ্ৰেছ ডিউৰিং লাৰ্ণিং। গঠনমূলক মূল্যায়ন যি শিক্ষণ চলাকালীন অগ্ৰগতি নিৰীক্ষণ কৰিবলৈহে আমি ব্যৱহাৰ কৰোঁ। আৰু নেক্সটটো আহে ছামেটিভ এছেছমেণ্ট, হুইচ ইজ ইউজ টু জাজ ফাইনেল এচিভমেণ্ট এট দি এণ্ড। সমাপ্তিক মূল্যায়ন যি একেবাৰে শেষত চূড়ান্ত সাফল্য বিচাৰ কৰিবলৈহে আমি ব্যৱহাৰ কৰোঁ। ঠিক আছে, এতিয়া এই তিনিটা টাইপছৰ বিষয়ে আমি অলপ ডিটেইলছত চাওঁ। প্ৰথমটো আছিলে আমাৰ ইনিচিয়েল এছেছমেণ্ট। Initial assessment is conducted before instruction to establish a baseline from which a student's growth can be measured. অৰ্থাৎ প্ৰাৰম্ভিক মূল্যায়ন শিক্ষাদান আৰম্ভ কৰাৰ আগতে কৰা হয় যাতে শিক্ষাৰ্থীৰ বিকাশ পৰিমাপ কৰিব পৰা এটা আধাৰ স্থাপন কৰা যায়। It helps teachers to know the previous knowledge, skills, and learning level of students before beginning a new lesson or unit. ই নতুন পাঠ বা এটা আৰম্ভ কৰাৰ আগতে শিক্ষাৰ্থীৰ আগৰ জ্ঞান, দক্ষতা আৰু শিক্ষণৰ স্তৰ জানিবলৈ শিক্ষকক সহায় কৰে। It helps in planning instruction properly. ই শিক্ষাদান সঠিকভাৱে পৰিকল্পনা কৰিবলৈ সহায় কৰে। ঠিক আছে, এইটো আছিলে আমাৰ ইনিচিয়েল এছেছমেণ্ট। নেক্সটটো আছিলে আমাৰ ফৰ্মেটিভ এছেছমেণ্ট। ইয়াতে কৈছে ফৰ্মেটিভ এছেছমেণ্ট ইজ carried out during the teaching learning process. গঠনমূলক মূল্যায়ন যি শিক্ষাদান শিক্ষণ প্ৰক্ৰিয়াৰ সময়তহে কৰা হয়। It monitors progress of students. ই শিক্ষাৰ্থীৰ অগ্ৰগতি নিৰীক্ষণ কৰে। It provides continuous feedback to teachers and learners. ই শিক্ষক আৰু শিক্ষাৰ্থীক ধাৰাবাহিকভাৱে প্ৰতিক্ৰিয়া প্ৰদান কৰে। It helps teachers to modify their teaching methods and help students to improve their learning. ই শিক্ষকক শিক্ষাদান পদ্ধতি সলনি কৰিবলৈ আৰু শিক্ষাৰ্থীক শিক্ষণ উন্নত কৰিবলৈ সহায় কৰে। ঠিক আছে, এইটো আছিলে আমাৰ ফৰ্মেটিভ এছেছমেণ্ট, যিটো নেকি আমাৰ শিক্ষাদান প্ৰক্ৰিয়া চলি থকা সময়ত কৰা হয়। নেক্সটটো হৈছে আমাৰ ছামেটিভ এছেছমেণ্ট। ইয়াতে কি কৈছে conducted at the end of an instructional unit or course. ছামেটিভটো হৈছে ই এটা পাঠ বা পাঠ্যক্ৰমৰ শেষতহে কৰা এক প্ৰক্ৰিয়া। It measures how much learning has been taken place. ই কিমান শিক্ষণ ঘটিছে তাক পৰিমাপ কৰে। It shows whether educational objectives have been achieved or not. ই শিক্ষাগত লক্ষ্য পূৰণ হৈছে নে নাই তাক দেখুৱাই দিয়ে। It compares students' performance with fixed standards or benchmarks. ই শিক্ষাৰ্থীৰ কাৰ্যক্ষমতা নিৰ্ধাৰিত মানদণ্ডৰ সৈতে তুলনা কৰে। It is usually done through final examinations, tests, or assignments. ই সাধাৰণতে চূড়ান্ত প্ৰক্ৰিয়া পৰীক্ষা বা আমি যাক এনুৱেল এক্সাম বুলি কওঁ বা আৰু কিছুমান এছাইনমেণ্ট বা টেষ্টৰ থ্ৰুদি কৰা হয়। ঠিক আছে, এইটো আছিলে আমাৰ ছামেটিভ এছেছমেণ্ট। আৰু নেক্সট পাৰ্টটো হৈছে ইভেলুৱেশ্যন। ইয়াতে কৈছে
The term evaluation is derived from the word value, which refers to the usefulness or worth of something. অৰ্থাৎ মূল্যাঙ্কন শব্দটো ভেলু শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে কোনো বস্তুৰ উপযোগিতা বা মূল্য। Evaluation means judging the value or quality of something. মূল্যাঙ্কন মানে কোনো বস্তুৰ মূল্য বা গুণগত মান বিচাৰ কৰাকে বুজায়। Evaluation is a process of value judgment. মূল্যাঙ্কন হৈছে এক মূল্য বিচাৰৰ প্ৰক্ৰিয়া। It involves comparing performance with set criteria or standards to determine how good or effective something is. অৰ্থাৎ ই কোনো এক বস্তুৰ কিমান ভাল বা কাৰ্যকৰী তাক নিৰ্ধাৰণ কৰিবলৈ নিৰ্ধাৰিত মানদণ্ডৰ সৈতে কাৰ্যক্ষমতা তুলনা কৰে। ঠিক আছে, এইটো আছিলে আমাৰ ইভালুৱেশ্যনৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি নেক্সট চাম নেচাৰ অফ ইভালুৱেশ্যন। It covers the cognitive domain, which includes knowledge, understanding, and thinking. ইভালুৱেশ্যনে জ্ঞানমূলক ক্ষেত্ৰক আৱৰি লয়, য'ত জ্ঞান, বুজাবুজি আৰু চিন্তা আদি সকলোবিলাক অন্তৰ্ভুক্ত থাকে। It covers the affective domain, which includes attitudes, values, and interest. ই অনুভূতিমূলক ক্ষেত্ৰকো আৱৰি লয়, য'ত মনোভাৱ, মূল্যবোধ আৰু আগ্ৰহ আদি সকলোবিলাক অন্তৰ্ভুক্ত হৈ থাকে। It also covers the psychomotor domain, which includes skills and physical abilities. ই ক্ৰিয়ামূলক ক্ষেত্ৰকো আৱৰি লয়, য'ত দক্ষতা আৰু শাৰীৰিক ক্ষমতা অন্তৰ্ভুক্ত থাকে। Therefore, evaluation is concerned with the total development of the learner. সেয়ে মূল্যাঙ্কন শিক্ষাৰ্থীৰ সামগ্ৰিক বিকাশৰ সৈতে সম্পৰ্কিত বুলি আমি ক'ব পাৰোঁ। It is not limited only to written examinations. ই কেৱল লিখিত পৰীক্ষাতেই সীমাবদ্ধ নহয়। ঠিক আছে, এইখিনি আছিলে নেচাৰ অফ ইভালুৱেশ্যন। নেক্সট আমি চাম ডেফিনেশ্যন অফ ইভালুৱেশ্যন। According to James Gullia and Paul Hanna, evaluation is the process of gathering and interpreting evidence on changes in the behavior of all students as they progress through education. জেমছ গুলিয়া আৰু পল হেনাৰ অনুসাৰে মূল্যাঙ্কন হৈছে শিক্ষাৰ্থীসকলে শিক্ষা চলাকালীন যি আচৰণগত পৰিৱৰ্তন ঘটে তাৰ প্ৰমাণ সংগ্ৰহ আৰু ব্যাখ্যা কৰাৰ এক প্ৰক্ৰিয়া। Evaluation is a systematic and continuous process that measures the effectiveness of learning experiences. মূল্যাঙ্কন হৈছে এক পদ্ধতিগত আৰু ধাৰাবাহিক প্ৰক্ৰিয়া যিয়ে শিক্ষণ অভিজ্ঞতাৰ কাৰ্যকাৰিতা পৰিমাপ কৰে। ঠিক আছে, এইখিনি আছিলে আমাৰ ডেফিনেশ্যনছ অফ ইভালুৱেশ্যন। এতিয়া আমি চাম টাইপছ অফ ইভালুৱেশ্যন। There are three major types of evaluation based on purpose and timing. উদ্দেশ্য আৰু সময় আধাৰত মূল্যাঙ্কনৰ তিনিটা মুখ্য প্ৰকাৰ আছে। তাৰে প্ৰথমটো হৈছে ফৰ্মেটিভ ইভালুৱেশ্যন, which checks learning during instruction. গঠনমূলক মূল্যাঙ্কন যিয়ে শিক্ষাদান চলাকালীন অৱস্থাত শিক্ষণক পৰীক্ষা কৰে। নেক্সট টাইপটো হৈছে আমাৰ summative evaluation, which judges achievement at the end. ইয়াক সামাপ্তিক মূল্যাঙ্কন বুলিও কয়, যি নেকি একেবাৰে শেষত সাফল্য বিচাৰ কৰাত সহায় কৰে। আৰু এটা আছে diagnostic evaluation, which identifies problems before teaching begins. ডায়াগনচিছ মূল্যাঙ্কন যিটো ই কেতিয়া কৰা হয়, পাঠ এটা আৰম্ভ কৰাৰ আগতে সমস্যাসমূহ চিনাক্ত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। ঠিক আছে, এতিয়া আমি এই তিনিটা টাইপছৰ বিষয়ে অকণমান ডিটেইলছত আলোচনা কৰিম। ইভালুৱেশ্যনৰ প্ৰথম প্ৰকাৰটো হৈছে ফৰ্মেটিভ ইভালুৱেশ্যন। এটা কৈছে ফৰ্মেটিভ ইভালুৱেশ্যন ইজ কেৰিড আউট ডিউৰিং দ্য টিচিং লাৰ্নিং প্ৰচেছ। অৰ্থাৎ গঠনমূলক মূল্যাঙ্কন শিক্ষণ প্ৰক্ৰিয়া চলি থকা সময়ত কৰা হয়। It assesses the ongoing development of students' knowledge and understanding. ই শিক্ষাৰ্থীৰ জ্ঞান আৰু বুজাবুজিৰ ধাৰাবাহিক বিকাশ মূল্যায়ন কৰে। It helps in providing continuous feedback to improve both teaching and learning. ই শিক্ষাদান আৰু শিক্ষণ দুয়ো উন্নত কৰিবলৈ ধাৰাবাহিক প্ৰতিক্ৰিয়া প্ৰদান কৰে। ঠিক আছে, এইটো আছিলে আমাৰ ফৰ্মেটিভ ইভালুৱেশ্যন। নেক্সটটো আছিলে আমাৰ সামেটিভ ইভালুৱেশ্যন। এতিয়া কি কৈছে, সামেটিভ ইভালুৱেশ্যন ইজ কণ্ডাক্টেড এট দি এণ্ড অফ এ কোৰ্ছ অৰ ইউনিট। ই সামাজিক মূল্যাঙ্কন যিকোনো এটা পাঠ বা কোৰ্ছৰ একেবাৰে শেষতহে কৰা হয়। Summative evaluation is conducted to determine how far students have achieved the intended learning outcomes. ই শিক্ষাৰ্থীসকলে নিৰ্ধাৰিত শিক্ষণ ফলাফল কিমান পৰিমাণে লাভ কৰিছে তাক নিৰ্ণয় কৰিবলৈ আমাক সহায় কৰে। ঠিক আছে, এইটো আছিলে আমাৰ সামেটিভ ইভালুৱেশ্যন। নেক্সটটো আছিলে আমাৰ ডায়াগনষ্টিক ইভালুৱেশ্যন। Diagnostic evaluation is conducted before instruction. এইটো কেতিয়া কৰা হয়, শিক্ষাদান প্ৰক্ৰিয়াটো আৰম্ভ কৰাৰ আগতেই ইয়াক
কৰা হয়। ইট আইডেণ্টিফাই দ্য ষ্ট্ৰেংথ এণ্ড উইকনেছ অফ ষ্টুডেণ্টছ। ই শিক্ষাৰ্থীৰ শক্তি আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰে। Diagnostic evaluation is conducted to determine their previous knowledge about the topic. ই বিষয়টোৰ বিষয়ে তেওঁলোকৰ পূৰ্বৰ কিমান জ্ঞান আছে তাক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঠিক আছে? তো এইখিনি আছিলে আমাৰ আলোচনাৰ মূল বিষয়বস্তু। এতিয়া এই তিনিওটা প্ৰক্ৰিয়াৰ পৰা আমি কি সামাৰাইজ কৰিব পাৰোঁ? এইখিনিকে ক'ব পাৰোঁ যে মেজাৰমেণ্ট গিভছ নিউমেৰিকেল ডাটা। পৰিমাপে আমাক সংখ্যাগত তথ্যহে দিয়ে। দেন এছেছমেণ্ট ইণ্টাৰপ্ৰিটছ ডেট ডাটা। মেজাৰমেণ্টে যিখিনি তথ্য আমাক প্ৰদান কৰিছে সেইখিনিক মূল্যায়নে কি কৰে? ব্যাখ্যা কৰে। ইভালুৱেশ্যন জাজেছ অভাৰঅল কোৱালিটি। আৰু মূল্যাংকনে সামগ্ৰিক গুণমান বিচাৰ কৰে। নেক্সট কৈছে টুগেডাৰ দ্য ইম্প্ৰুভ টিচিং এণ্ড লাৰ্ণিং। এই তিনিওটাই একেলগে শিক্ষাদান আৰু শিক্ষণ প্ৰক্ৰিয়াক উন্নত কৰে। দ্য হেল্প ইন এচিভিং এডুকেশ্যনেল গ'লছ। ই শিক্ষাগত লক্ষ্য আমাক লাভ কৰাত সহায় কৰে। ঠিক আছে? এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি এই ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।